মই কৈছো যে এই গ্যাপটো এচিউৰ্ড পেনশন স্কিম হিচাপে দিবলৈ ভাৰত চৰকাৰৰ কমিটিৰ ওচৰত আমি আৰ্জি দিছো এটা আৰ্জিৰ পিছত ভাৰত চৰকাৰৰ প্ৰতিবেদন আহিব ভাৰত চৰকাৰে অসম চৰকাৰৰ আৰ্জিটো মানি ললে আমি সেই অনুসৰি কাম কৰিম এক্স্যাক্টলি আমি হাউসত জিতু কৈছো সেইখিনি আমি ভাৰত চৰকাৰক লিখি দিছো যে সব ষ্টেটৰ কমেন্ট বিচাৰিছিল অসমৰ কমেন্ট এইটোৱে আছিল যে যদি এজন ওপিএছ ৰিটায়াৰ হলে 50% পেনশন পায় এনপিএছ ওজনেও বেংকৰ প্ৰায় হক চৰকাৰৰ প্ৰায় হক 50% পেনশন পাব লাগে এটো অসম চৰকাৰৰ বিচাৰ আৰু আমি সেই বিচাৰটো ভাৰত চৰকাৰক দিছো ভাৰত চৰকাৰৰ কমিটিৰ ৰিকমেন্ডেশন অহাৰ পিছতহে ৰাজ্য চৰকাৰে ব্যৱস্থা লব পাৰিব বুলি হিদিনাখনো প্ৰশ্নৰ উত্তৰত মই বাৰে বাৰে কৈছো গতিকে তেখেতে কোৱা ভিডিঅটো যদি দেখুৱাই দিব লাগে মই ইয়াত সাউন্ডটো দি দিও প্লিজ তেখেতে কৈছিল যে যেটো ওপিএছ পালে যেটো পইচা পেনশন পালেহেতেন 10 বছৰ সেই পৰিমাণটো আৰু এনপিএছ ৰ পৰিমাণটো দুইটা ক্যালকুলেট কৰা হ'ব আৰু ক্যালকুলেট কৰি যেটো গ্যাপ সেই গ্যাপৰ এনসাৰটো দি দিলে মুখ্যমন্ত্ৰী ভিডিঅটো অখিল গগৈয়ে নিজৰ ফেসবুকত ধুনিয়াকৈ এডিটিং নকৰাকৈ প্ৰকাশ কৰি দিলে হৈ যাব